ফ্ৰেণ্ডসকল, মই যোৱাকালি কৈছোঁ যে ডিব্ৰুগড়ত হ'বলৈ গৈ আছে 19 আৰু 20 আগষ্টত পৰ্টাৰ ভৰ্তি, যিটো নেকি মানে গ্ৰেড 4 লেভেলৰ পষ্ট হয়। যেনেকৈ অসম চৰকাৰ গ্ৰেড 4 কিছুমান পষ্ট আছে, চাফাই, ধবি, মেছ' মানে এনেকুৱা ধৰণৰ। ঠিক তেনেকৈ এইবাৰ এইটো পৰ্টাৰ ভৰ্তি, যাক গ্ৰেড 4 পষ্ট বুলিয়ে কোৱা হয়। আৰু এই পষ্টটোৰ দৰমহাৰ কথাও মই যোৱাকালিয়ে কৈছোঁ যে 30,000 প্লাছ, এজ লিমিটৰ কথাও কৈছোঁ। কিন্তু আজি এই ভিডিঅ'টোত এতিয়া জনাব বিচাৰিছোঁ যে আমি ডকুমেণ্টছ কি কি লৈ যাম। গতিকে ফ্ৰেণ্ডসকল, এনেকুৱা ধৰণৰ আপডেটসমূহ পাবলৈ পোনপ্ৰথমতে কৈ লৈছোঁ, যদি ভিডিঅ'টো কোনোবা ফাৰ্ষ্টে চাইছে তেনেহ'লে ফ'ল' কৰি থোৱা। নেক্সট এনেকুৱা ধৰণৰ ৰিয়েল ইনফৰ্মেশ্যন আপডেটবোৰ পায়ে থাকিবা। গতিকে এতিয়া ফ'ল' বা ছাবস্ক্ৰাইব কৰি থোৱা। এতিয়া ফ্ৰেণ্ডসকল, মই পুনৰবাৰ কৈছোঁ যে 19 আৰু 20 আগষ্টত হ'বলৈ গৈ আছে পৰ্টাৰ ভৰ্তি, মানে গ্ৰেড 4 লেভেলৰ এইখিনি এটা ইণ্টাৰভিউ হ'বলৈ গৈ আছে, য'ত নেকি মানে ৰানিং লং জাম্প বা ৰিটাৰ্ণ টেষ্ট হিচাপত নহয়, ভাইভা নহয়, 400 মিটাৰ এটা ৰান কৰিব লাগে 20 kg ৱেইট লৈ। কোৱালিফাই হ'লে তোমালোকৰ ডকুমেণ্টছবোৰ চেক কৰা হ'ব। এতিয়া ডকুমেণ্টছ কি কি লাগিব? ডকুমেণ্টছ তোমালোকক লাগিব কেৰেক্টাৰ চাৰ্টিফিকেট, গাঁওবুঢ়াৰ পৰা বিচাৰিছে। পৰাপক্ষত তোমালোকে পুলিচ কেৰেক্টাৰখনো লৈ যাবা। আৰু ছেকেণ্ডতে লাগিব তোমালোকৰ SBI বেংক পাছবুক অৰিজিনেল আৰু লগতে জেৰক্স, আৰু লগতে তোমালোকৰ এডুকেশ্যন চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, এইবিলাক লাগিব। আৰু লগতে তোমালোকক লাগিব আইডেণ্টিটি প্ৰুফ, মানে তোমালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড যি আছে সকলোবোৰ লাগিব। আৰু ফটো কপি লাগিব, তোমালোকৰ ফটো 8 কপি ফটো। এইখিনি কথা গম পাইছা। আৰু যদি তোমালোকৰ মেডিকেল বা এনেকুৱা কিবা যদি ইঞ্চুৰেঞ্চ আছে সেয়াও লৈ যাবা। মানে সকলোবিলাক বিচাৰিছে। স্ক্ৰীণত দেখুৱাই থৈছোঁ, গম পাইছা। স্ক্ৰীণত তোমালোকে স্ক্ৰীণশ্বটটো মাৰি লোৱা। ইয়াত যিখিনি লিখা হৈছে সেইখিনি ডকুমেণ্টছে তোমালোকক বিচাৰিব। যিটো পৰ্টাৰ ভৰ্তি ওলাইছে 19 আৰু 20 আগষ্টত হ'বলৈ গৈ আছে, 600 ভেকেঞ্চি 18ৰ পৰা 40 এইজলৈকে এইখিনি ইণ্টাৰভিউটো দিবৰ বাবে সুবিধা কৰি দিছে। গতিকে ভাল খবৰ, ইণ্টাৰভিউটো দিয়া। চিলেকশ্যন হয় নহয় এইটো পাছৰ কথা, কিন্তু পৰাপক্ষত যাৰ এজটো বেছি তেওঁলোককে যাবলৈ চান্স দিয়া। যাৰ 20, 21, 22, 23, 24, 25 হৈছে তেওঁলোকে পৰাপক্ষত বেলেগ ইণ্টাৰভিউৰ প্ৰতি ট্ৰাই কৰা, কাৰণ যাৰ 40 এইজ হৈছে বা 30+ হৈছে তেওঁলোকেতো এই বেলেগ পোষ্টত ইণ্টাৰভিউ দিব নোৱাৰে, তেওঁলোকৰ এইজ অলৰেডি গুচি গ'ল। গতিকে যিসকলৰ এইজ আছে বেলেগ ইণ্টাৰভিউত মন দিয়া, যিসকলৰ এইজ নাই তেওঁলোকক যাবলৈ সুবিধাটো দিয়া, কাৰণ চাকৰি এটা সকলোকে লাগে। আৰু এইটো চাকৰি মানে এনেকুৱা হিচাপত কেৱল 6 মান্থছৰ বাবেহে। 30,000 প্লাছ দিব, 32,000 মান দিব চাগে। 6 মান্থছৰ বাবে এইটো চাকৰি হয়। আকৌ 6 মাহৰ পিছত খাটি আহি আকৌ 6 মাহৰ পিছত ইণ্টাৰভিউ তোমালোকৰ হ'ব, আকৌ তেনেকৈ 6 মাহ হয়তো কৰি থাকিব পাৰিবা, মানে ইণ্টাৰভিউ হ'ব। গতিকে এটা গম পালা, ডকুমেণ্টছৰ পৰা আদি কৰি সকলোখিনি কথাই ক'লোঁ। গতিকে এনেকুৱা ধৰণৰ আপডেট পাবলৈ হ'লে কি কৰিব লাগিব, চেনেল বা পেজটো ফ'ল' কৰি থবা। গতিকে আজিলৈ এই ভিডিঅ'টোত ইমানখিনি কথা আছিল। ধন্যবাদ।